ৰহা কাণ্ডৰ ৰহস্যজনক মোৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা কিশোৰী এইবাৰ ওলাল জীৱিত ৰূপত গুৱাহাটীত ওলাল ৰহস্যজনক ৰহাৰ কিশোৰী পিংকি দাস এতিয়া জীৱিত আছে আমি এইমাত্ৰ উদ্ধাৰ কৰিলোঁ তেওঁ গুৱাহাটীত এটা ঘটনাই জোকাৰি গৈছে সকলোকে ফাদিল হ'ল সকলো ৰহস্য 11 জুন তাৰিখে ঘৰৰ পৰা ওলাই আহি নিৰুদ্দিষ্ট হোৱা সেইগৰাকী কিশোৰী অৱশেষত ওলাল গুৱাহাটীত ঘৰৰ পৰা ওলাই আহিছিল কাৰণ মাকে দিছিল গালি বা অচিনাকি নম্বৰ পালে মই বাৰে বাৰে মাৰি চাওঁ ছোৱালীজনী যিহেতুকে মোৰ ছোৱালীজনী চঞ্চল সেইটো মই মাৰি চাওঁ ক'ত নোলাগে মই ছোৱালীকো গালি পাইছোঁ তাকো গালি পাইছোঁ নাই ঘৰ পৰা জানো তেতিয়া ছোৱালী আপোনাৰ তাৰপিছত তাকো গালি পাৰিলোঁ তাইকো গালি পাৰিলোঁ পৰাৰ পিছত মই ভাত বনাইছোঁ ছোৱালী মই গা ধুইছোঁ ছোৱালী মোৰ লগত ৰখি আছে ৰখি থকাৰ পিছত ভাত চাত খাই আমি ধুনীয়াকৈ শুইছোঁ কিন্তু তাই এনেকুৱা এটা হেৰি কৰা নাইকিয়া ঘুনুককৈ হ'লেও মই গম নাপাওঁ যে তাই এনেকুৱা এটা মনত কিবা ভাবি আছে ওলাই যাওঁ কিবা কৰে মই সেইটো অকণ যদি মোৰ ঘৰৰ পৰা ওলাই আহি ফোন কৰিছিল বহুজনলৈ কোনেও তাইক নিবলৈ নাহিছিল বিভিন্নজনক জনাইছিল অনুৰোধ লৈ যাব লাগে তাইক কিন্তু কোনেও তাইক নিবলৈ নাহিছিল অৱশেষত এখন ট্ৰাকত উঠি গুৱাহাটী পালেহি কিশোৰীগৰাকী ৰাহুল সিং নামৰ উত্তৰ প্ৰদেশৰ এজন গাড়ী চালকে লৈ আহিছিল তাইক গুৱাহাটীলৈ কিশোৰীগৰাকীৰ লগত অশালীন অৱস্থাত থকা ৰাহুল সিং নামৰ ড্ৰাইভাৰজনৰ বহু ফটো লাভ কৰিছে আৰক্ষীয়ে ইয়াৰ পৰা ট্ৰাকত উঠি তেওঁ ৰাহুল সিঙৰ লগত গৈছিলে ৰাহুল সিং এজন উত্তৰ প্ৰদেশৰ ব্যক্তি আৰু তেওঁৰ লগত ট্ৰাকত যোৱা ফটোগ্ৰাফো আমি পাইছোঁ কিশোৰীগৰাকীক আনি গুৱাহাটীৰ ISBTত নমাই দিছিল এইবাৰ কিশোৰীগৰাকীক লগ পালে দুই বিহাৰী যুৱকে নাম ধীৰাজ কুমাৰ আৰু নন্দ কিশোৰ বিহাৰৰ ধীৰাজ আৰু নন্দই নিজৰ লগত ৰাখিলে কিশোৰীগৰাকীক দুটাকৈ দিন 13 তাৰিখে সন্ধিয়া পুনৰ কিশোৰীগৰাকীক আনি এৰি থৈ গ'ল গুৱাহাটীৰ ISBTৰ সমীপত এইবাৰ কিশোৰীগৰাকীক লগ পালে সমৰজিৎ দলে নামৰ আন এজন অটো চালকে সমৰজিৎ দলে সন্ধিয়া নিজৰ লগতে কিশোৰীগৰাকীক লৈ গ'ল ঘৰলৈ সমৰজিৎ দলেই পম্পী দলে নামৰ মহানগৰীৰ গোটানগৰ এগৰাকী মহিলাক সমজাই দিছিল কিশোৰীগৰাকীক সেইখিনি তাত উঠি যোৱাৰ পিছত তেওঁ ISBTত নামিলে ISBTত আমি যি দুজন এৰেষ্ট কৰিছোঁ তেওঁলোকৰ লগত দুদিন আছিলে ISBTত তাৰপিছত তৃতীয় দিনাখন তেওঁ নিৰুদ্দেশ হ'ল নিৰুদ্দেশ হোৱাৰ পিছত পম্পী দলেৰ ভায়েক সমৰজিৎ দলে তেওঁ অটো চলায় তেওঁ ছোৱালীজনীক পাই পেলাই তেওঁৰ ঘৰত লৈ আশ্ৰয় দিছিলে এতিয়া বৰ্তমান তেওঁ জীৱিত আছে অৱশেষত আৰক্ষীয়ে এজন এজনকৈ গ্ৰেপ্তাৰ কৰিলে মুঠ 5জন অভিযুক্তক কাৰ বিৰুদ্ধে কি অভিযোগ শুনক জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ মুখেৰেই আমি প্ৰথমতে হানিফ আলী আৰু তেওঁৰ লগত দুজন ধৰিছিলোঁ তেওঁলোকৰ ঘৰত গৈ ছোৱালীজনীৰ লগত ফটো উঠিব বিচাৰিছিলে জবৰদস্তি আৰু বহুত ফোনত কমিউনিকেশ্যন কৰি থাকে হেৰাছমেণ্ট কৰে মাকে আমাক অভিযোগ কৰিছিলে সেই অভিযোগৰ ভিত্তিত আমি এৰেষ্ট কৰিছিলোঁ তাৰপিছত গুৱাহাটীত আমি দুজন ব্যক্তি বিহাৰী সম্প্ৰদায়ে তেওঁলোকক এৰেষ্ট কৰা হৈছে তেওঁলোকে ছোৱালীজনীক আৰক্ষীক সমজাই দিব লাগিছিলে যিহেতু অকলে পাইছে নিদি পেলাই মোবাইলৰ চিমটো ৰাখি থৈছিলে ছোৱালীজনীয়ে আৰু লগতে দুদিন আশ্ৰয় দি ৰাখিছিলে আৰু তেওঁলোকৰ কৰ্তব্য আছিলে যে এনেকুৱা যদি এজনী ছোৱালী পায় তাকো মাইনৰ তেওঁলোকে লগে লগে থানাত বা ওচৰত পুলিচক জনাই দিব লাগিছিল আৰু ISBTত পুলিচ থানাও আছে তো সেইটো নকৰিলে তেওঁলোকে আৰু দুদিন ৰাখি আশ্ৰয় দি তাৰপৰা তেওঁলোকৰ হেৰিৰ পৰা আকৌ নাইকিয়া হ'ল আকৌ ৰাহুলৰ লগত কমিউনিকেশ্যন হ'ল ৰাহুলক এৰেষ্ট কৰা হৈছে আৰু ৰাহুলৰ লগত আমি গাড়ীত যেতিয়া লৈ গৈছে ইয়াৰ পৰা গুৱাহাটীত তো ৰাহুলৰ লগত তেওঁৰ আমি ফটোগ্ৰাফো পাইছোঁ যিখিনি অকণমান ইয়াত ক'ব দিগদাৰী পাইছোঁ সমগ্ৰ ঘটনা পোহৰলৈ আহিল কেনেকৈ জানেনে এইজন যুৱকৰ লগত ফোনত পূৰ্বে যোগাযোগ কৰিছিল সেইগৰাকী কিশোৰীগৰাকী নিৰুদ্দিষ্ট হোৱাৰ পিছত আৰক্ষীয়ে এইজন যুৱকক তলব কৰিছিল থানালৈ কৰিছিল জেৰা আৰু জব্দ কৰিছিল তেওঁৰ মোবাইল ফোনটো সেই জব্দ হোৱা মোবাইল ফোনটো থানাৰ পৰা নিবলৈ আহিছিল যুৱকজনে থানাৰ পৰা যুৱকজনে ফোনটো লৈ অন কৰাৰ পিছতে আহিছিল এটা অচিনাক্ত নম্বৰৰ পৰা এটা ফোন থানাৰ পৰা থানাত আহিছিলোঁ আৰু ৰহা থানাত আহিছিলোঁ আহি গৈ মোৰ মোবাইলটো নিব আহিছিলোঁ কালি থৈ দিয়াৰ কাৰণে ছাৰে থৈ দিছিলে মোৰ মোবাইলটো তাকে নিব আহিছিলোঁ আহি গৈ ফোনটো অন কৰিছোঁ অলপ পাছতে ফোন আহিছে মই ঘৰলৈ গৈছোঁ তেতিয়া ঘৰলৈ ঘূৰি গৈছিলোঁ গৈ ফোনটো অহাৰ কাৰণে আৰু মই
সঁচাই কনফাৰ্মটো কৈছে মোক যে এনেকৈ মোহন দা জীয়েক হয় ছোৱালী হয় আপুনি সুনন্দা হয়নে এনেকৈ সুধিছে তাৰপিছত মই কৈছোঁ হয় বুলি কৈছোঁ তোৰ সঁচাই হয়নে নহয় সেইটো কৈছোঁ হয় বুলি কৈছে তাৰপিছত লগে লগে মই আৰু ৰহা থানা আহি উপস্থিত হৈ ছাৰহঁতক জনালোঁ ছাৰহঁতক জনাই ছাৰহঁতে কথা পাতি গৈ এড্ৰেছ লৈ পেলাই লোকেশ্যন লৈ গৈ পেলাই তাৰ উদ্ধাৰ কৰি লৈ আহিছোঁ। পিছে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা কিশোৰীগৰাকী কোন? কিশোৰী নে যুৱতী নে মহিলা? কোনে আনি পেলালে এই স্থানত? সকলো এতিয়াও অন্ধকাৰত। এই সম্পৰ্কত কি ক'লে SSP স্বপ্ননীল ডেকাই? পিংকি দাসৰ পৰিয়ালে নি সৎকাৰ কৰিলে সেই মৃতদেহটোৰ DNA পৰীক্ষা আমি কৰাব লাগিব। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি সকলোকে এইটো আহ্বান জনাম যাতে আপোনালোকে আৰু আইডেণ্টিফাই কৰাৰ কাৰণে পাব্লিচিটি কৰে। এইটো নগাঁৱৰ হ'ব নালাগে কাৰণ নগাঁও হ'লে ইমান দিনে অভিভাৱক ওলালেহেঁতেন, হয়তো বাহিৰৰ কোনোবা জিলাৰ হ'ব পাৰে। সোধা হৈছিল কিশোৰীগৰাকীৰ মাককো চিনাক্তকৰণত ভুল কেনেকৈ হ'ল? বেলেগৰ জীয়ৰীক নিজৰ জীয়েক বুলি কিয় ভাবিছিল মহিলাগৰাকীয়ে? মই তেতিয়া কৈছোঁ মোৰ ছোৱালীজনীৰ ভৰিত বোৱা আঙুলিটোৰ লগত যি আঙুলি আছে সেয়া তাৰ আঙুলিৰ মাজত এটা তিল এটা আছে। তাৰপিছত তাত মানুহে চাই কৈছে হয় আছে। মই কৈছোঁ ছোৱালীজনী অকণ এই হেৰি কৰিলে মাজে মাজে বিলেট দি এনেকৈ মাৰি থাকে, ইয়াত অকণ দাগ আছে। চাই কৈছে হয় আছে। তাৰপাছত আৰু মই বোলো আৰু এটা তাই দাগ আছে, কৈছে আৰু কিবা আছে আপোনালোকৰ? মই বোলো আৰু এটা আছে, এইটো তাই সৰুতে কাণ ফুটাওঁতে তাই কাণৰ ফুটা এটা বন্ধ হৈ গৈছিলে, আকৌ ফুটা ওলাইছিলে, তাই এখন কাণত দুটা দাগ আছে ফুটা। তেতিয়া কৈছে চাই কৈছে হয়। তেনেহ'লে মই বোলো হয়, কাৰণ কিয় এজনী ছোৱালী তাততো একে বস্তুটো একেবাৰতে নাথাকে। বহু কথাই স্পষ্ট হ'বলৈ এতিয়াও বাকী আৰু বহু নতুন তথ্যও হয়তো পোহৰলৈ অহাৰ সম্ভাৱনা আছে। আৰক্ষীৰ জেৰাৰ পিছত নিশ্চয় কিশোৰীগৰাকীয়ে আৰু বহু তথ্য দিব পাৰিব আৰক্ষীক। ৰহাৰ পৰা পলাশ হাজৰিকা আৰু নগাঁৱৰ পৰা কৃষ্ণ শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।